আজি এই পাঠটি হ'ল দশমৰ মাজভাগৰ কৃষ্ণৰ লগত কালিন্দী আৰু মৃত্যপিণ্ড বিবাহ এই ভাগৰে পদৰ পৰা ইয়াত আহিছে আৰু 983 নম্বৰ পদৰ পৰা প্ৰভু সমস্ত আই সমস্ত আমি সমস্ত জানো যে প্ৰভু ভগৱানে সদায় ভকতৰ গুণ চৰিত্ৰ শ্ৰৱণৰ অৰ্থে সদায় ভকতৰ লগত আহে। আমি বিচাৰি যাব নালাগে, ভকতে বিচাৰি যাব নালাগে, তেওঁহে ভকতৰ পাছে পাছে ঘূৰি ফুৰে। তেওঁ যদি আমি সুন্দৰ সুদৃঢ়ভাৱে একান্ত চিত্তে যদি তেওঁ আমি গুণ আমি কীৰ্তন কৰো, তেওঁ আনন্দ মনেৰে শ্ৰৱণ কৰিবৰ কাৰণে আহে। আৰু এই কথাটো তেওঁ নাৰদৰ আগত কৈছে যে নাৰদ বিষ্ণু আচন্ত হৈ বৈকুণ্ঠটো মই নাথাকলৈ যোগীৰ হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন নকৰে। এতিয়া আমাৰ এই প্ৰাপ্তিত ভগৱন্তই যি মহিষীক বিয়া কৰাইছে, ইয়াৰ মূলতে আমাৰ এই ব্যৱস্থাটো আমালৈ থৈ গৈছে যে আমি কেনেকুৱা ধৰণৰ কন্যা বিবাহ কৰিব লাগে আৰু এই কন্যাৰ গুণ কি কি ধৰণৰ থাকিব লাগিব, এই গোটেই কথাখিনি আমাৰ ভাগৱতে সমস্ত পায়। গতিকে আমাৰ এইখিনি এই চেপ্টাৰৰ যুৱক যুৱতীসকলৰ কাৰণে অতি প্ৰয়োজনীয়। বিবাহ কেনেকৈ নিৰ্বাচন কৰিব লাগে, অৰ্থাৎ এজন যুৱকে এগৰাকী যুৱতীক কেনেধৰণে নিৰ্বাচন কৰিব লাগে, এগৰাকী যুৱতীয়ে এজন যুৱকক কেনেকুৱা ধৰণে তেওঁ জীৱন সংগিনী হিচাপে নিৰ্বাচন কৰিব লাগে, এই কথাখিনি এই পাঠটোৰ জৰিয়তে আমালৈ হৈ গৈছে। এতিয়া প্ৰভু ভগৱন্তই এই কালিন্দীক বিবাহ কৰিবৰ কাৰণে প্ৰস্তুত হৈছে বা কৰিলে। ইতিমধ্যে তেওঁ ইয়াৰ আগত আৰু দুগৰাকী কন্যা বিয়া কৰিছে, ৰুক্মিণীক বিবাহ কৰিছে। গতিকে ৰুক্মিণীক কিয় বিবাহ কৰিবলগীয়া হ'ল সেইখিনি আমি সমস্ত জানো। ৰুক্মিণীয়ে তেনেদৰে সৰুৰ পৰা ভগৱন্তক চিন্তা কৰিছিলে আৰু সেইকাৰণে তেওঁ পতি হিচাপে পাইছিলে। আৰু বাকী এতিয়া কালিন্দীও ঠিক তেনেকুৱা ধৰণে তেওঁ সৰুৰ পৰাই প্ৰভু ভগৱন্তক চিন্তা কৰিছিলে আৰু তেওঁ যমুনাৰ পানীত তেওঁ পিতৃয়ে ঘৰ নিৰ্মাণ কৰি দিছিলে। সেই ঘৰৰ থাকিয়ে তেওঁ এই পানীতে ঈশ্বৰক চিন্তা কৰি থাকে আৰু প্ৰভু ভগৱন্তই এই কৰ্মটো তেওঁক বিকাশ কৰিবৰ কাৰণে তেওঁক বিচাৰিছে। এই কথাটো তেওঁ গম পালে, তেওঁ যিহেতু অন্তৰ্যামী, আৰু সেইমতেই তেওঁ অৰ্জুনৰ লগত বনলৈ আহিছে আৰু আহি তেওঁ এই বনলৈ আহিছিলে আচলতে তেওঁ মৃগয়া কৰিবৰ অৰ্থেই। গতিকে এই মৃগয়া কৰিবলৈ আহিয়ে তেওঁ এই স্থানত আহি উপস্থিত হৈছেহি আৰু নিজে নগৈ অৰ্জুনক তালৈ প্ৰেৰণ কৰিছে। আৰু অৰ্জুনে গৈ সুধিলে যে কোন তুমি, তাৰ কন্যা? মই গম পাইছো যে মই জানিব পাৰিছো তুমি নিশ্চয় স্বামীৰ পাবৰ কাৰণে এনেধৰণে তুমি পানীত ভগৱন্তক বিচাৰিছা। এই কথাটো তেওঁ গম পায়, এই কথাটো কৈছে আৰু প্ৰভু ভগৱন্ত অন্তৰ্যামী, সেয়েহে নিজে গৈ অৰ্জুনক পঠিয়াই এই কথাখিনি জানিছে। আৰু পিছত গৈ এই কালিন্দীক তেওঁ ৰথত তুলি লৈছে আৰু আমি এই সূৰ্যৰ নন্দিনী তেওঁক আহি কি কৰিলে আনি তেওঁক বিয়া কৰিছেহি। গতিকে কৃষ্ণই বিবাহ যেতিয়া কৰিছে, গতিকে
কেনেকুৱা ধৰণৰ কন্যাক বিয়া কৰিছে। এনেই গৈ পানীত এনেই থকা এগৰাকী কন্যাক বিয়া কৰাগৈ নাই। যিহেতু তেওঁ ভগৱন্তৰ গুণ চৰিত্ৰ, তেওঁ লীলা চৰিত্ৰ, তেওঁ ভগৱন্তক স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে, সেইমতে তেওঁ পতি পাইছে। প্ৰভু ভগৱন্তৰে তেওঁ নিজৰ জীৱন সংগিনী হিচাপে লৈছে, দেখাইছে। এই ধৰণে যি আমাৰ এই শাস্ত্ৰৰ যোগেদি আমি এইটোৱেই গম পাইছো যে আমাৰ বিবাহ কৰিবলগীয়া কন্যাগৰাকী কেনেকুৱা গুণ সম্পন্ন হব লাগে, কাৰ কথা চিন্তা কৰে, কিয় কৰিছে, তেওঁ এই কথাখিনি জনাটো উচিত। এতিয়া আমাৰ চিলেকশ্যনত ধৰণে আমাৰ চিলেক্ট হয় যে তেওঁ পঢ়া শুনা কিমান, ধন সম্পত্তি আছে নে নাই, দেখিবলৈ কেনেকুৱা, এনেকুৱা ধৰণৰ কথাখিনি আমাৰ বেছিকৈ হয়। আচলতে সেইটো কথা নহয়। আচল মূল কথাটো হ'ল তেওঁ ভক্তিযুক্ত হয় নে নহয়। আচলতে তেওঁ কাক ভক্তি, তেওঁ ভক্তি কেনেকুৱা, এই ভক্তি থাকিব লাগিব। ভক্তি হলেহে তেওঁ এগৰাকী অভিজ্ঞ মাতৃ হব পাৰে। কাৰণ এই কথাটো আমি প্ৰত্যেকে জানো যে এই মাতৃগৰাকী কেনেকুৱা ধৰণৰ হব লাগে। এগৰাকী মাতৃ ইমান শ্ৰেষ্ঠ, এই কথাখিনি মাতৃগৰাকীও উপলব্ধি কৰিব লাগে। কাৰণ উপনিষদত এটা কথা আছে যে এগৰাকী 10জন উপাধ্যায়ৰ সমান শিক্ষক হয় আৰু 100জন শিক্ষকৰ সমান এজন পিতৃ, 1000জন পিতৃতকৈ শ্ৰেষ্ঠ এগৰাকী মাতৃ। গতিকে আইসকলৰ শিক্ষাৰ ক্ষেত্ৰত আইসকলৰ শিক্ষা এই দায়িত্ব আৰু কৰ্তব্য কৰ্তব্য। গতিকে এই কথাখিনি সেইগৰাকী তেনেকুৱা ধৰণৰ সুসম্পন্ন এগৰাকী মাতৃ হব লাগিব। তেতিয়াৰ পৰা তেওঁৰ পৰা সৃষ্টি হোৱা সৃষ্টিসমূহ সুন্দৰ হয়, সেই কথাখিনি ইয়াত প্ৰতিমান কৰিবলৈ কৈছে। গতিকে আমি কন্যা নিৰ্বাচনটো আমাৰ খুব সুন্দৰকৈ নিৰীক্ষণ কৰিব লাগে। নিৰীক্ষণ কেনেকৈ কৰিব, এই গুণসমূহ চাব লাগিব। এতিয়া প্ৰভু ভগৱন্ত গৈ উপস্থিত হৈছিল কন্যাৰ ওচৰত। গতিকে ইয়াক আমি গুৰ আৰু পৰুৱাৰ লগত আমি ৰিজাব পাৰো। কাৰণ আমি ঈশ্বৰক আমি যদি পৰুৱা বুলি ভাবো, তেতিয়াহ'লে ভকত হব গুৰ। মানে গুৰৰ ওচৰত পৰুৱা আহিবই বিচাৰি, গুৰে পৰুৱাক বিচাৰি যাব নালাগে। কথাখিনি সেইখিনি। গতিকে আমি ঈশ্বৰক সদায় চিন্তা চৰ্চা কৰিব লাগে। প্ৰতিটো মুহূৰ্ততে আমি ঈশ্বৰৰ নাম মনত থাকিব লাগিব। পঢ়োতে পিছলোতে যিকোনো মুহূৰ্ততে ভগৱন্তৰ নাম এনেদৰে আহিবৰ কাৰণে আজি এই ভক্তি প্ৰদীপ অনুষ্ঠান চেষ্টা কৰি আছে। যত দিনৰ পৰা পুৰা কালৰ পৰা চেষ্টা কৰিছে। প্ৰত্যেকজন আমাৰ ভকত বা আই ভগৱতৰ মুখত যাতে ৰাম নাম থাকে, এই কাৰণে বিভিন্ন অনুষ্ঠানৰ যোগেদি ভাগৱত হওক, বৰগীত হওক, প্ৰসংগ অনুষ্ঠান হওক, যিকোনো এই ভক্তিৰ আধ্যাত্মিক ক্ষেত্ৰত হওক, প্ৰতিটো ক্ষেত্ৰতে হওক ৰখাৰ চেষ্টা কৰিছে। গতিকে আজিও ইয়াৰ একেধৰণৰ কথা আমি স্মৰণ আমাৰ থাকিব লাগে। এই কথাখিনি প্ৰতিমান কৰিছে। প্ৰভু ভগৱন্তই গৈ তেওঁ নিজৰ পত্নী হিচাপে জ্যেষ্ঠ মহিষীৰ এগৰাকী তেওঁ বিয়া কৰিছে আৰু বিয়া কৰাৰ পিছত আনন্দত অধীৰ হৈছে। এতিয়া আমাৰ এগৰাকী পত্নী থকাৰ পিছত আন এগৰাকী পত্নীক যদি বিবাহ কৰিব যোৱা হয়, তেতিয়াহ'লেতো অশান্তি সৃষ্টি হ'ব। কিন্তু প্ৰভু ভগৱন্তই কিমান কন্যা তেওঁ বিবাহ কৰিছে। গতিকে কথাটো এইখিনিয়ে কথা, এই গুণসমূহ, এই কথাখিনি আচলতে এইটো বাহ্যিক ক্ষেত্ৰত আমি চালে কথাখিনি অকমান গণ্ডগোল হয়। আধ্যাত্মিক দিশত আমি চাব লাগিব, তেতিয়াহে আমাৰ কথাখিনি গত লাগিব। গতিকে প্ৰভু ভগৱন্তই সদায় ভকত বিচাৰে। গতিকে ভকতক তেওঁ হৃদয়ত
স্থান দিয়ে। এই আৰু তেওঁ ভকতৰ পাছে পাছে সদায় ভ্ৰমি ফুৰে বুলি কৈছে। গতিকে ইয়াতো সেই একেটাই কৈছে, তেওঁ কালিন্দীক সদায় ভগৱন্তক চিন্তা কৰে। গতিকে কালিন্দীক পত্নী হিচাপে গ্ৰহণ কৰি আনিছে আৰু আনন্দমুখৰ সৃষ্টি হৈছে। এই কথাটোকে ইয়াত কৈছে পদে আমি পাঠাই আগবাঢ়িবৰ কাৰণে তেওঁ জনালো। কৃষ্ণ পঞ্চম বিবাহে মৌনতে হৰে পাপ হাতত মিলয় আখি মুকুতি হেন কৃষ্ণ তনু পুজকাৰতি কেশৰী বাসুদেৱ ভগিনী মিত্ৰা বৃন্দা নামে কন্যা তাহাৰ নন্দিনী তলুইক মোহিনী কন্যা সদাঙ্গ সুন্দৰী মাধৱক স্বামী বৰি আছেহি কুধৰি। ইয়াৰ আগতে 4গৰাকী কন্যা বিবাহ হল এই কালিন্দীৰ সৈতে। এতিয়া পঞ্চমগৰাকী কন্যা বিবাহৰ কাৰণে তেওঁ প্ৰস্তুত হৈছে। আমাৰ শ্ৰৱণ কৰিবলৈ কৈছে, আমাক শুনিবলৈ কৈছে কেনেধৰণে পঞ্চমগৰাকী বিবাহ কৰিবলগীয়া হল। এইগৰাকী কন্যাইও কি কৰিছিলে, শিশু অৱস্থাৰ পৰাই তেওঁ এই ৰাজ পটেশ্বৰী গৰাকী তেওঁ হল বক্ৰীৰ ভগিনী চিত্তবৃন্দা নামে কন্যা তাহানৰ নন্দিনী। গতিকে তেওঁ দলিক্যমোহিনী কন্যা সৰ্বাংগ সুন্দৰী। এই কন্যাগৰাকীয়েও সৰুৰ পৰাই ঈশ্বৰক চিন্তা কৰিছিলে। গতিকে ঈশ্বৰক চিন্তা কৰিলে ঈশ্বৰক পাবই। ঈশ্বৰক চিন্তা নকৰাৰ কাৰণেহে এতিয়া আমাৰ গণ্ডগোলটো ঘটিছে। গতিকে ঈশ্বৰ চিন্তাটো আমাৰ সদায় থাকিব লাগে। আমি যিকোনো কথা আলাপ কৰোঁতেও আমাৰ কৃষ্ণ থাকিব লাগে বুলি কৈছে। আমাৰ নাৰদ ব্যাসক প্ৰথম স্কন্ধতে এই কথাটো কৈছে যে আমি কথা পাতোতে সেই কথা ভগৱন্তৰ গুণনাম থাকিব লাগে। ভগৱন্তৰ গুণনাম নথকা আমি কথা পাতি থাকো, তেতিয়াহ'লে আমাৰ কথা পাতি একো নহব। আমি এই গ্ৰাম্য কথাহে কথা হব। সেইকাৰণে কৈছে যিটো বাক্যে আচৰণ নাম হৰ সিটো বাক্যে হৰৈ পাব জনসমূহৰ। আৰু এই বাক্য তেনেকুৱা ধৰণৰ কথা পাতিলেহে আমাৰ লোক সমস্তৰ পাপ ক্ষয় হব। গতিকে আমি কথা পাতিলেও সেইকাৰণে খুব সাৱধান হব লাগে আৰু কৰ্মবিলাক কৰোঁতেও খুব সাৱধান হব লাগে। ভকতি বিহীনতাতে আমাৰ কৰ্ম সবে ব্যৰ্থ। কৈলো স্বৰূপে বেদান্তৰ তৎপৰ্থ। গতিকে এইটো বেদান্তৰ তত্ত্ব, বেলেগ নহয়। ভকতিবিহীন জ্ঞান যদি আমি আমাৰ থাকে বা আমি যদি কৰ্ম কৰো, তেতিয়াহ'লে এই কৰ্মবোৰ সমস্ত ব্যৰ্থ এনেই কৰা হ'ব। গতিকে এইটো হল বেদান্তৰ কথা। সেয়েহে ব্যাসেও নাৰদক ইয়াৰ উপদেশ মানে বিচাৰিছে যে মোক অন্য কথা নকবা, মোক কেৱল ভক্তি কথাহে কোৱা। ভকতিয়ে কি কৰিব? ভকতি কি কৰে? সংসাৰৰ বন্ধনাও ভকতিৰ প্ৰভাৱ ব্যাস। এতিয়া এইটোৱেই কথা। গতিকে আমি ভক্তি হবলৈ হলে আমি ভগৱন্তৰ গুণনাম আমি হয় শ্ৰৱণ কৰিব লাগিব, নহয় কীৰ্তন কৰিব লাগিব। এই দুটাই শ্ৰেষ্ঠ বুলি কৈছে। আকৌ জপ কীৰ্তনত তেওঁ সোনকালে তুষ্ট হয় বুলি কৈছে। গতিকে জপ কীৰ্তন হওক, শ্ৰৱণ হওক, কীৰ্তন হওক, এই 3 প্ৰকাৰ আমি কামটো কৰিব লাগিব। কোনোবাই যদি কীৰ্তন কৰিছে আমি শ্ৰৱণ কৰিব লাগিব। গতিকে শ্ৰৱণ
যদি কীৰ্তন কৰা লোক নাথাকে নিজে কীৰ্তন কৰিব লাগিব, নাইবা তেওঁ কি কৰিব লাগিব, জপ কীৰ্তন অৰ্থাৎ তেওঁ নিজে কীৰ্তন কৰি সেইখিনি নিজে কীৰ্তিত হ'ব লাগিব। কথাখিনি সেইটোৱেই। এনেধৰণে আমি যদি ঈশ্বৰক চিন্তা কৰো তেতিয়াহ'লে সমস্ত কৰ্ম আমাৰ সিদ্ধ হ'ব। এতিয়া মিত্ৰবৃন্দায়ো কি কৰিছে, তেওঁ মাধৱক স্বামী হিচাপে পাবৰ কাৰণে শিশুকালতে তেওঁ চিন্তা কৰিছে। গতিকে এইটোৱে হ'ল কথা, আমি সৰু অৱস্থাৰ পৰাই ঈশ্বৰক চিন্তা কৰিব লাগিব। ঈশ্বৰক চিন্তা কৰিলেহে ঈশ্বৰেহে আমাক গোটেই কৰ্মখিনি সুন্দৰভাৱে পৰিচালনা কৰাত সহায় কৰিব। গতিকে আমাৰ ঈশ্বৰ চিন্তাৰ বাহিৰে অন্য কৰ্মত আমাৰ কি হ'ব, আমি সুখ পাওঁ, সেই সুখটো কিন্তু খন্তেকীয়া। আমাৰ সুখবোৰ সকলোৰে সুখ খন্তেকীয়া, আৰু দুখ কিন্তু আমাৰ বৰ দীঘলীয়া। দুখৰ সময়খিনি বৰ দীঘলীয়া। সুখৰ সুখ আমি পাওঁ খন্তে সুখ পালে আমি কি হয়, তাৰ পাছতে সেই সুখটো নাইকিয়া হয়, আৰু নাইকিয়া হলে আমি দুখত কৰিবলগীয়া হয়। গতিকে সমস্ত সময়তে আমি সুখে সুখে আমি যোনো মূল্য চাৰ নাম বুলি কৈছে, গতিকে আমি সুখৰ সময়তে হওক দুখৰ সময়তে হওক আমি ভগৱন্তৰ নাম প্ৰায় স্মৰণ বা শ্ৰৱণ আমি কৰিব লাগে। এইখিনি কৈছে। এতিয়া মিত্ৰবৃন্দায়ো এই কামখিনি কৰাৰ কাৰণে তেওঁ স্বামী হিচাপে এতিয়া প্ৰভু ভগৱন্ত আহিছে, আৰু এই কৰ্মখিনি কেনেধৰণে হ'ব এইখিনি কথা কৈছে। কৃষ্ণ ভট্টাচাৰ্য আগবাঢ়িব কাৰণে কৃষ্ণ। মাটিৰ মাধৱতী মতি দুয়োগোটা ভাই টান আছে দুষ্ট মতি, বিদুৱানো বিন্দু নামে দুয়ো মহাবীৰ পৰম দুজন বাক্য নুশুনে প্ৰীতিৰ, মাধৱত বিবাহিবে কইনাক কদথিয়া বাক্য অনিদা বাক্যে বোলে মাধৱক যুযুধানি পতিৰ থাকে পালি, পাপিলে কয়ম্বৰ মাধৱে কহেলি। কৃষ্ণ কৃষ্ণ। এতিয়া আমি আৰু এটা কথা আমি চিন্তা কৰিব লাগিব যে প্ৰভু ভগৱন্ত ধৰাধামলৈ অহাৰো তিনিটা কাৰণ আছে। এই কাৰণ তিনিটা প্ৰতিটো ক্ষেত্ৰতে কৰি ৰুক্মিণীক বিবাহ কৰ্মও কৰিছে, তাৰপাছত সত্যভামাক বিবাহ কৰ্মও কৰিছে, আৰু জাম্বৱতীক বিবাহ কৰোঁতে এই কামখিনি তেওঁ কৰি গৈছে। প্ৰতিটো ক্ষেত্ৰতে তেওঁ হ'ল দুষ্ট দমন তথা শান্ত পালন আৰু ধৰ্ম ৰক্ষা কৰা, অৰ্থাৎ বিনা দুষ্কৃতা ধৰ্ম সংস্থাপনাধ্যায় সম্ভৱ যুগে যুগে পৰিত্ৰাণায়া সাধুনাম। তেওঁ তিনিটা কাৰণতে পৃথিৱীত অৱতাৰ ধাৰণ কৰিছে। আমাক বিলাকৰ জন্ম প্ৰভু ভগৱন্তৰ আবিৰ্ভাৱ, তেওঁ হৈছে এই তিনিটা কৰ্মৰ কাৰণে আহিছে। বিনাশায় পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাধ্যায় সম্ভৱামি যুগে যুগে। গতিকে তেওঁ ৰুক্মিণীক বিবাহ কৰিবলৈ যাওঁতেও যিবিলাক দুষ্ট ৰজা আছিলে সেই দুষ্ট ৰজাবিলাক একত্ৰিত হৈছিল। ৰুক্মিণীক স্বয়ম্বৰ যেতিয়া পাতিলে ভীষ্মক লগাই, তাত দুষ্ট ৰজাসকল আহি একত্ৰিত হৈছিলে, আৰু সেই গোটেই দুষ্ট সকল একত্ৰিত হৈ তাতে সেই
প্ৰভু ভগৱন্তই এফালৰ পৰা এই দুষ্টসকলক নাশ কৰি যায় আৰু শুদ্ধ অৰ্থাৎ ধৰ্ম শুদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰে। ইয়াতো ঠিক তেনেকুৱা ধৰণে তেওঁ বিবাহ কৰোঁতে এটাই হৈছে। এতিয়া ইয়াৰ ক্ষেত্ৰতো একেটাই হ'ব, কাৰণ এতিয়া এই যিটো মৃত্যবিন্দা কন্যাক বিবাহ কৰিবলৈ আহিছে, তাতে এজন দুষ্ট ব্যক্তি ওলালে। এজনৰ হল ৰবীন্দ্ৰ, আনজন হল অনুবিন্দ। তেওঁ এই মৃত্যবিন্দাৰ ভাতৃ বুলি কৈছে, দুষ্টমতী ভাতৃ। গতিকে এই দুষ্ট দুজনক তেওঁ কি কৰিব লাগিব? নাশ কৰিব লাগিব। আৰু এই দুষ্ট দুজনে কাৰ কথা আনে বুলি কৈছে? দুৰ্যোধন নৃপতিৰ কথা আনি থাকে বুলি কৈছে। তাৰমানে দুৰ্যোধন কেনেকুৱা প্ৰকৃতি? গতিকে দুষ্টসকল য'ত থাকিব তাতে প্ৰভু ভগৱন্ত আহি এই কৰ্মভাগ কৰে, অৰ্থাৎ তেওঁ এই দুষ্টক তেওঁ দমন কৰিব লাগিব, দুষ্টসকলক তেওঁ বধ কৰিব লাগিব। এই কৰ্মটো তেওঁ কৰে আৰু সৎজনক তেওঁ উদ্ধাৰ কৰি তেওঁ এনেকুৱা ধৰণে ধৰ্ম সংস্থাপন কৰে। এতিয়া ইয়াতো ঠিক তেনেকে পিতৃ মাতৃ দিবলৈ মন আছে মৃত্যবিন্দাক, কিন্তু এই ভাতৃ দুজনে এই কৰ্মত বাধা দিছে। গতিকে ভগৱন্তক কৰ্মত বাধা দিবলৈ হলে তেওঁ কেতিয়াও মাফ নকৰে, অৰ্থাৎ ক্ষমা কৰে। সেই দুজন নিপাত হবই। এই নিপাত কৰিবৰ কাৰণে তেওঁ আহিছে। এই কথাখিনি ইয়াত আমাৰ যিটো ভগৱন্তৰ যিটো আবিৰ্ভাৱৰ যি লক্ষ্য উদ্দেশ্য সেইটো প্ৰতিপন্ন কৰিছে। সেয়েহে য'তেই নাথাকক, আমি কৰ্মৰ ফলত য'তেই জন্ম নকৰো লাগে, আমি তাতেই যদি ভগৱন্তক আমি উপাসনা কৰিবলৈ আমি পাহৰি নাযাওঁ, আমি যদি তেওঁক চিন্তা চৰ্চা কৰিবলৈ নাপাহৰো, আমি কৰি থাকো, তেতিয়াহ'লে প্ৰভু ভগৱন্তই সেই স্থানত গৈ উপস্থিত হব আৰু সেইমতে সকলোকে ৰক্ষা কৰি আছিল আৰু ভৱিষ্যতেও কৰি থাকিব। ইয়াতো সেইটোৱেই প্ৰতীয়মান হৈছে। কৃষ্ণ আমি এগৰাকী গাই ধৰিবৰ কাৰণে কৃষ্ণ। পৃথিৱীৰ ৰাজা যত কথাই ଏହି କଥା শুনি খেৰি গৈতান্ত দোলাই এক চাপু দিলা কইনা আনিল কৰি কণী প্ৰতি থাকি বিধিৱতে আনি আছে কৰিলা বিবাহ দ্বাৰকাতো ভৈলা মহা আনন্দ ষষ্ঠ বিবাহক শুনা কৃষ্ণৰ সম্পত্তি নজিত নামে ৰাজা অযোধ্যাৰ পতি। কৃষ্ণ 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 এইপদে কৈছে যে পৃথিৱীৰ ৰাজা হইল কথাই, এই কথা শুনি খেদি হইলা দুৰ্লাই এককাম্প দিয়া কন্যা আনিলন্ত হৰি যত নিপতি থাকিব দান্ত কৰি। এতিয়া এই কন্যাগৰাকী হ'ল ঈশ্বৰ, ঈশ্বৰক প্ৰায় সৰুৰ পৰা চিন্তা কৰিছে আৰু সেই শুদ্ধ কন্যাগৰাকী এই দুষ্টসকল যাতে নাপায়, এই দুষ্টসকলক যাতে নিপাত কৰিব পৰা যায়, ইয়াৰ যোগেদি ই একত্ৰিত হৈছে আৰু ভগৱন্তই খেদি গৈ সেইসকলক নিপাত কৰিছে আৰু কন্যাগৰাকী তেওঁ বিধিমতে আনি বিবাহ কৰিছে। গতিকে এই বিবাহটো তাৰকাত কি হৈছে? আনন্দ উৎসৱৰ সৃষ্টি হৈছে। এই পঞ্চম গৰাকী ইতিমধ্যে বিবাহ সম্পূৰ্ণ হৈছে। এতিয়া ষষ্ঠ গৰাকী বিবাহৰ কথাটো কব। এই ষষ্ঠ গৰাকী কন্যা নগ্ন নামে ৰাজা অযোধ্যাৰ পতি। গতিকে এইখিনি কথাটো উল্লেখ কৰিব। এতিয়া আমি পদে আহক, তাৰপিছত